হেল্ল' এভৰিবডি ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো ইয়াৰ আগত আপোনালোকে যিটো ভিডিঅ'টো যিসকলে চাইছে নিশ্চয় গমেই পাইছে। মই আছোঁ মাজুলীত বৰ্তমান। এইফালে আছে বিষ্ণু, এইটো তাৰপিছত এইফালে আছে আমাৰ পলাশ আছে। তো এতিয়া আমি একদম পৰা আমি চাইকেল লৈ পেলাই মাজুলী আহিছিলোঁ। অলপ আগত এটা ব্লগ আপলোড কৰিলে আপোনালোকে নিশ্চয় এইটো সকলোৱে চালে, নাচালে ইয়াত ডেছক্ৰিপশ্যনত লিংক আছে, সকলোৱে চাই ল'ব। তো এতিয়া আমি গৈ আছোঁ পালনাম চাবলৈ। তো এতিয়া একদম পৰা মানে পালনাম দেখুৱাই আছোঁ ধুনীয়াকৈ। তাৰপিছত একদম পৰা ভিডিঅ'টো চাই থাকক। তো গাইছ আমি আহি আছোঁ এতিয়া পালনাম চাবলৈ আউনীআটী সত্ৰতো আমাৰ ইয়াৰ পৰা হ'ব প্ৰায় 15 কিলোমিটাৰমান হ'ব। তো এতিয়া আমি গৈ আছোঁ আউনীআটী সত্ৰ। তো আপোনালোকে একদম প্ৰায় ভিডিঅ'টো মজাকৈ চাই থাকক। আৰু আমি এতিয়া একদম পৰা গৈ আছোঁ পালনাম চাবলৈ। তো একদম সকলোৱে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক। জলদি 500 ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰি দিয়ক। তো একদম প্ৰায় ভিডিঅ'টো চাই থাকক। তো গাইছ এতিয়া আমি যিটো ৰাস্তা দি আহিছোঁ আপোনালোকে ৰাস্তাটো চাওক। একদম পূৰা এইটো ৰাস্তাত এনেকুৱাকৈ আমি যাব লাগিব 6 কিলোমিটাৰ। এইফালে আছে আমাৰ অৰুণ। তো এইটো ৰাস্তাদি আমি এনেকুৱা ৰাস্তাদি আমি 6 কিলোমিটাৰ যাব লাগিব। ধূলি একদম পৰা কেমেৰাত ভালকৈ অহা নাই, কিন্তু ধূলিটো অৰুণ ৰাস্তাটো কেনেকুৱা লাগিছে? নেক্সট লেভেল একদম। ৰাস্তা এনেকুৱা হ'ব লাগে, ৰাস্তা হ'লে এনেকৈ আমি 6 কিলোমিটাৰ যাব লাগিব। তো চাই থাকক। তো গাইছ আমি আছোঁ এতিয়া কমলাবাৰী টাউনত। গৈ পেলাই আমি এতিয়া আহিছিলোঁ খলিহানত বা কমলাবাৰী টাউনত গৈ আছোঁ। তো একদম পূৰা আপোনালোকক দেখুৱাই আছোঁ। তো গাইছ আমি এতিয়া আহিছিলোঁ আউনীআটী সত্ৰ পালনাম চাবলৈ, কিন্তু আমাৰ আহি পেলাই দিনত নহ'লে, আমাৰ আহি পেলাই হ'ব ৰাতি হৈ গ'ল। এতিয়া ৰাতি আপোনালোকক ধুনীয়াকৈ পালনাম দেখাম। ৰাতি পালনাম আজিলৈকে আপোনালোকে হয়তো বহুতে দেখা নেকি ৰাতি পালনাম। তো আজি একদম ৰাতি পালনাম লগত দেখুৱাই দিওঁ। একদম ভিডিঅ'টো একদম পালি আৰু 2 কিলোমিটাৰমান আছে আৰু। তো গাইছ এইফালে আমি আহি পেলাই পাই গ'লোঁ আউনীআটী সত্ৰত। এইফালে গাড়ীবিলাক চব পূৰা পাৰ্কিং কৰি থৈছে, বহুত দূৰৰ পৰা মানুহ আহে। এইফালে একদম পূৰা মানুহ পূৰা হৈ আছে। তো ৰাতি হোৱাৰ কাৰণে ভালকৈ দেখুৱাবলৈ আপোনালোকৰ সুবিধা আছে, চাবলৈ ভাল হ'ব। তো আপোনালোকে চাই থাকক। তো গাইছ এইফালে একদম পূৰা আমি পাই গ'লোঁ আউনীআটী সত্ৰত। এইফালে আছে বিষ্ণু, এইফালে আছে আমাৰ পলাশ। তো এতিয়া একদম পূৰা আউনীআটী সত্ৰ আপোনালোকক ধুনীয়াকৈ আজি পালনাম দেখুৱাই আছোঁ। তো একদম পূৰা চাই থাকক। এইখিনিতে অফ কৰোঁ ভিডিঅ'টো। উজনিৰে ৰেলখনি বুকুতে চলিছে, নামনিৰে ধুমুহা মোৰ মনতে বলিছে। উজনিৰে ৰেলখনি বুকুতে চলিছে, নামনিৰে ধুমুহা মোৰ মনতে বলিছে। দেখিলো তোমাকে মই দেহতে থাকিলে জুই, আবেশে আবেশে তো গাইছ আমি এইফালে এতিয়া একদম পূৰা বন্তি চন্তি অলপ ল'লোঁ একদম পূৰা খোৱাৰ কাৰণে। তাৰপিছত আমি গৈ আছোঁ আৰু একদম পূৰা ভিতৰত সত্ৰৰ ভিতৰত। আপোনালোকে ধুনীয়াকৈ দেখুৱাই যিমানটো পাইছোঁ। তো আপোনালোকে একদম পূৰা চাই থাকক। নিমখ নালাগে, ঘিউ মোক মোলৈ 2 ভাগ লাগিব। ইউটিউব চেনেল bitupan saikia। তো গাইছ আমি এতিয়া আহি আছোঁ। তো তাত বন্তি কিনিলোঁ। তো দাদাই মোৰ চেনেলটো চালে, ছাবস্ক্ৰাইবো কৰিলে একদম ধুনীয়াকৈ। তো এতিয়া আমি আহি আছোঁ মানে চাবলৈ গেটৰ ফালে আহি আছোঁ। চেনেল লৈ আহিছোঁ আমি মানে আহি আছোঁ। তো এইফালে যাব পাৰিনে কোনফালে যায়? চিধা চিধা। তো চাই থাকক আৰু নিশ্চয় ভিডিঅ'টো চাই ভাল পাব। ৰাস্তালৈকে চাওক, মজা পাব। কোনফালে যায়? আমি গৈ থকাটো দেখাব চিধা।
গাইছ একদম পুৰা আমি ফাইনেলি আহি পেলাই পাই গ'লো আউনীআটী সত্ৰত। আউনীআটীত একদম পুৰা আপোনালোকক ধুনীয়াকৈ দেখুৱাই আছোঁ। তো একদম পুৰা আপোনালোকক দেখুৱাই থাকক। তো গাইছ এতিয়া আমি আউনীআটী সত্ৰ একদম পুৰা ধুনীয়াকৈ দেখুৱালোঁ আপোনালোকক সেইখিনি। এতিয়া আমি গৈছোঁ এখন মিউজিয়াম এখন যে তাত টিকেট কাটি তাত সোমাম। তো আপোনালোকক ইমান ধুনীয়াকৈ দেখুৱাইছোঁ। আজি আমি অহা দেৰি হ'ল, ৰাতি হ'ল কাৰণে ইমান ভালকৈ আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। তো কাইলৈ আকৌ আমি ৰাতিপুৱা আহিম ইয়ালৈ ধুনীয়াকৈ, তাৰপৰা আকৌ ধুনীয়াকৈ দেখুৱাওঁ আপোনালোকক। তো এতিয়া আপোনালোকক এতিয়া মিউজিয়ামখন ধুনীয়াকৈ দেখুৱাই আছোঁ। তো গাইছ আমি এতিয়া একদম পুৰা ৰাতি হৈ গ'ল, আমি মিউজিয়ামত সোমাইছিলোঁ, কিন্তু দুৰ্ভাগ্যবশতঃ মিউজিয়ামত কেমেৰা এলাও নাছিলে। তো সেইটো কথা কাৰণে আমি এটাও ভিডিঅ' মানে আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। অতি দুখিত, খুব দুখিত এইটো কাৰণে যে আপোনালোকক ভিডিঅ'সমূহ আমি দেখাব নোৱাৰো, কাৰণ স্পষ্টভাৱে দেখুৱাব নোৱাৰিম। তাৰ ভিতৰত যিহেতু কেমেৰা অফ আছিলে, এলাও নাছিলে। চ' ইয়াৰ কেমেৰা বৰ ভাল নহয়, যিহেতু দেখিব ৰাতি কেমেৰা ডাঙৰলৈ ভাল কেমেৰা কিনিম চাগে, যদি আপোনালোকে মৰম আশীৰ্বাদ দি থাকে এনেকৈ। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। কিবা এটা নিবলৈ কৈছে ক'ত আছে তো এইফালে আমাৰ অৰুণ আছে, অৰুণে একদম পুৰা কিবা কিবি কিনি আছে। তো বিষ্ণু লগত মই দাম দৰ মাৰি আছে। এইফালে কি কিনিছে, কটাই কিনি আছে, দা কিনিছে, কিবা কিবি। এইফালেও কিবা কিবি আছে বস্তুটো আপোনালোকক ধুনীয়াকৈ দেখুৱাই আছোঁ। তো চাই থাকক। এইফালে আমাৰ অৰুণে জিএফলে ইয়াৰ খাৰু লৈ আছে, জিএফলে খাৰু চাইছে। এইফালে জিএফ নহয় মাতি দিব একদম পুৰা আমিও চাই আছোঁ কিবা কিবি। ভণ্টিলে বস্তু লৈছোঁ কিবা কিবি। তো চাই থাকক। তো এইফালে সিহঁতি আহি পেলাই কিনিবলৈ বেলেগ বস্তু নাপালে এইটো কিনিম বুলি ভাবিছে সিহঁতি। জিএফটনিক বিচাৰে বোলে এইফালে একদম পুৰা। দেখিছানে এইফালে কোন নাজানো, দেখিছানে কাৰোবাক? কিন্তু কাম নহ'লে সেইটো বুলি। অৰুণে দেখিব নাই এতিয়া? কাক দেখিছ? জুম নহয় মানে এইটো দি, তাতকে মোবাইলৰ ফটো জুম কৰি চাবি তই। গাইছ আমি এতিয়া পালনাম চাহ আহি পেলাই আমি খাবলৈ বেলেগ বস্তু বিচাৰি নাপালে এতিয়া জেলপি খাই পেলাই। তেতিয়া আমি আকৌ জেলপিটো মিঠা ন, মিঠা বস্তু সদায় খাব লাগে। তেতিয়া জেলপি খাই লওঁ, তাৰপিছত আপোনালোকক ধুনীয়াকৈ আকৌ কিবা বেলেগ যদি খাওঁ চেনি বেছি খালে চুগাৰ বাঢ়ে। চেনি বেছি আছে, কিন্তু ই খাবলৈ উৎপাত কম আছে নহয়, আকৌ ইয়াৰ উৎপাতটো বেছি মানে অকমান খাবলৈ। বেছি হ'ব লাগিব। এতিয়া আমি জেলপি ললোগে। তো এতিয়া জেলপি মানে লোৱাওতে মানে 10খনমান জেগাত দোকানত আমি খাওঁতে জেলপি দিয়ে খালোগে। খাই আমনি লাগি আকৌ এতিয়া কিনিছোগে মানে জেলপিটো। এতিয়া জেলপি এইফালে দেখুৱাই। তো এইফালে আমাৰ পলাশে কৰি আছে ব্লগিং। তো ময়ো অলপ ব্লগিং কৰিলো। তো গাইছ আমি এতিয়া একদম পুৰা আপোনালোকক ধুনীয়াকৈ দেখুৱাই জেলপি খালো। তাৰপিছত এতিয়া তো গাইছ এতিয়া আমি জেলপি খাই মেলি উৎপাত লাগিলো এবাৰ ফুচকা খাবলৈ। তেতিয়া ফুচকা খাই লওঁ। ফুচকা প্লেট 6টাত 20 টকা। তো এইফালে আছে আমাৰ বিষ্ণু আছে, এইফালে আছে অৰুণ, আৰু এইফালে আছো মই। তো আপোনালোকে চাই থাকক। আমি এতিয়া আহিছোঁ ভাওনা চাবলৈ। তো গাইছ এতিয়া আমি আছো একদম পুৰা মাজুলী একদম পুৰা ধুনীয়াকৈ
আপোনালোকক ভাওনা দেখুৱাম। তো আজি জীৱনৰ প্ৰথমবাৰ মাজুলী ভাওনা চাম আৰু আপোনালোকক দেখুৱাম। তো চাই থাকক। বিধাতাই স্বজন করি